শ্ৰী শ্ৰী মাধৱ থানত বিগত 10 বছৰৰ দৰে এই একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ আজি শুভাৰম্ভ হৈছে। আমি অতিকৈ সুখী যে বিগত 10 বছৰৰ দৰে আমি একাদশ বৰ্ষ ভাগতো বিপুল ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ এই দক্ষিণ নগাঁও অঞ্চলৰ লগতে কাষৰীয়া তিনিওখন জিলাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিব, তাৰ আমি সম্পূৰ্ণ আশা ৰাখিছোঁ। এই অনুষ্ঠান ভাগ আজি 9 মাঘ 1431 ভাস্কৰাব্দৰ পৰা 13 মাঘলৈ অনুষ্ঠিত হ'ব। 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত আমাৰ মূল ব্যাখ্যাচাৰ্য হিচাপে উপস্থিত থাকিব অমূল্য বংশী বাপজনা, শ্ৰদ্ধাৰ অমল শইকীয়া বাপজনা আৰু চন্দন কোঁৱৰ বাপজনা। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই অনুষ্ঠান ভাগলৈ আহি তেখেতলোকৰ সেৱা ল'বৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলৰ তেখেতলোকৰ পদধূলা ল'বলৈ সুযোগ দিবলৈ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। অতি আনন্দেৰে জনাব বিচাৰিছোঁ, আমি আচলতে সৌভাগ্যৱান বুলি নিজকে আমি গৌৰৱান্বিত কৰিছোঁ। আমি একেৰাহে আজি 10 বছৰ এই অনুষ্ঠানত আহি যিটো আনন্দ পাইছোঁ, মই জীৱনৰ 31 বছৰ আমি গোটেই অসমত কৰিছোঁ, কিন্তু এইখন যিটো সমিতি, এইখন সমিতিৰ কৰ্মকৰ্তাসকলৰ ইমান নিয়াৰিকৈ কামবিলাক কৰে আৰু ইয়াত ৰাইজৰ উপস্থিতি সঁচাকৈ 5,000ৰ কম কেতিয়াও নহয়, গোটেই কম 5,000, তাতকৈ অধিক হয়। সেইকাৰণে আনন্দিত হৈছোঁ আৰু আচলতে সময়তকৈ মই বেছি আগতে আহিছোঁ এইকাৰণে, কাৰণ ভগৱন্তই এখেতসকলক কৃপা কৰিছে আৰু এখেতসকলৰ কৃপা পোৱাৰ কাৰণে আমি ব্যাখ্যাচাৰ্য হিচাপে আগতীয়াকৈ আহিছোঁ। আচলতে আজি 12টা বজাৰ পৰা 1টা বজাৰ পৰা অনুষ্ঠান হ'ব, কিন্তু আমি 9টা বজাতে আহিছোঁ, কাৰণ এখেতসকলৰ শ্ৰদ্ধা ভক্তি আৰু সকলো কৰ্মপত্ৰা দেখি আমি আপ্লুত হৈছোঁ। ভগৱন্তই কৃপা কৰক, এই অনুষ্ঠানটো যাতে জাকত জিলিকা হয়, অসমৰ সকলোৱে যাতে এই অনুষ্ঠানটোলৈ আমি আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। শ্ৰী শ্ৰী মাধৱ থানত বিগত 10 বছৰৰ দৰে এই একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ আজি শুভাৰম্ভ হৈছে। আমি অতিকৈ সুখী যে বিগত 10 বছৰৰ দৰে আমি একাদশ বৰ্ষ ভাগতো বিপুল ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ এই দক্ষিণ নগাঁও অঞ্চলৰ লগতে কাষৰীয়া তিনিওখন জিলাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিব, তাৰ আমি সম্পূৰ্ণ আশা ৰাখিছোঁ। এই অনুষ্ঠান ভাগ আজি 9 মাঘ 1431 ভাস্কৰাব্দৰ পৰা 13 মাঘলৈ অনুষ্ঠিত হ'ব। 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত আমাৰ মূল ব্যাখ্যাচাৰ্য হিচাপে উপস্থিত থাকিব অমূল্য বংশী বাপজনা, শ্ৰদ্ধাৰ অমল শইকীয়া বাপজনা আৰু চন্দন কোঁৱৰ বাপজনা। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই অনুষ্ঠান ভাগলৈ আহি তেখেতলোকৰ সেৱা ল'বৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলৰ তেখেতলোকৰ পদধূলা ল'বলৈ সুযোগ দিবলৈ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। অতি আনন্দেৰে জনাব বিচাৰিছোঁ, আমি আচলতে সৌভাগ্যৱান বুলি নিজকে আমি গৌৰৱান্বিত কৰিছোঁ। আমি একেৰাহে আজি 10 বছৰ এই অনুষ্ঠানত আহি যিটো আনন্দ পাইছোঁ, মই জীৱনৰ 31 বছৰ আমি গোটেই অসমত কৰিছোঁ, কিন্তু এইখন যিটো সমিতি, এইখন সমিতিৰ কৰ্মকৰ্তাসকলৰ ইমান নিয়াৰিকৈ কামবিলাক কৰে আৰু ইয়াত ৰাইজৰ উপস্থিতি সঁচাকৈ 5,000ৰ কম কেতিয়াও নহয়, গোটেই কম 5,000, তাতকৈ অধিক হয়। সেইকাৰণে আনন্দিত হৈছোঁ আৰু আচলতে সময়তকৈ মই বেছি আগতে আহিছোঁ এইকাৰণে, কাৰণ ভগৱন্তই এখেতসকলক কৃপা কৰিছে আৰু এখেতসকলৰ কৃপা পোৱাৰ কাৰণে আমি ব্যাখ্যাচাৰ্য হিচাপে আগতীয়াকৈ আহিছোঁ। আচলতে আজি 12টা বজাৰ পৰা 1টা বজাৰ পৰা অনুষ্ঠান হ'ব, কিন্তু আমি 9টা বজাতে আহিছোঁ, কাৰণ এখেতসকলৰ শ্ৰদ্ধা ভক্তি আৰু সকলো কৰ্মপত্ৰা দেখি আমি আপ্লুত হৈছোঁ। ভগৱন্তই কৃপা কৰক, এই অনুষ্ঠানটো যাতে জাকত জিলিকা হয়, অসমৰ সকলোৱে যাতে এই অনুষ্ঠানটোলৈ আমি আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ কৃষ্ণ।